হেল্ল' গাইজ, এয়া দুদিন আগৰ ভিডিঅ' হয়। মোৰ মানে MC হৈছিল আৰু সেইটো কাৰণে এয়া ইমান ধুনীয়াকৈ নাস্তা খালোঁ আৰু তাৰপিছত অফিচ পালোঁ আৰু পিছত যিখিনি দিনটোত আকৌ আৰু তো সেইবোৰ দেখুওৱা নহয় আৰু তাৰপিছত এয়া আকৌ ঘৰলৈ আহি ডিনাৰ কৰিলোঁ আৰু দিনৰ যি থাকে আৰু মোৰ ভাগৰটো সেইখিনি খোৱা হয় আৰু স্পেচিয়েল কিবা থাকিলে সেনেকৈ আৰু তলত বহি খাইছোঁ। আৰু এতিয়া যিহেতুকে গৰমটো অকণমান পৰিছে আৰু মোৰ মাতটো মানে অকণমান বহিয়ে গৈছে, মানে যোৱা সপ্তাহমানৰ পৰাই মানে গাটো ইমান মানে ভাল নহয়। তো সেয়া তিনিটাই নেকি? আৰু তাৰপিছত এয়া ছেটাৰডে স্পেচিয়েল পোলাও আৰু এয়া মাংস আৰু দেখিছেনে মাংসটো কি ধুনীয়াকৈ বনি আছে আৰু খাবও তেনেকৈ ইমান টেষ্টি হৈছে। আৰু এয়া মই খাই চালোঁ, খুব টেষ্ট হৈছে। আৰু মই খাই আছিলোঁ ব্ৰেড চপ আৰু তাৰপিছত খালোঁ ভজা মাংস, লগতে খালোঁ এয়া আমৰ চাটনি। জাষ্ট মানে ফ্ৰী হৈছোঁ আৰু ভালকৈ। আৰু আজি মানে MC 3 দিনৰ কাপোৰ দিছোঁ, তো সেইটো কাৰণে আৰু লগতে পকা আমো খালোঁ দেই, খুব টেষ্টি আৰু 2026ৰ এইটো ফাৰ্ষ্ট পকা আম। চ' সেয়া আৰু তাৰপিছত এয়া ডিনাৰত এনেকৈ মাংস, ভেন্দি ভাজি এনেকৈ খালোঁ। চাহ বনাই লৈছোঁ আৰু চাহৰ লগত এয়া বনাইছোঁ পিঠা। এইটো পিঠা খাই মই ইমান এটা ভাল নাপাওঁ, তথাপিও আৰু যিহেতুকে মায়ে কুটি থৈছে। হেল্ল' গাইজ, গুড মৰ্ণিং আৰু একাপ চাহৰ সৈতে ৰাতিপুৱা, আৰু আজি হৈছে ছানডে। গুড আফটাৰনুন। আৰু গুড আফটাৰনুন কিয় কৈছোঁ জানানে? আৰু এতিয়া বাজিছে 2:30 আৰু মই ভাবিছোঁ 12টা 12:30মান হৈছে, মই পাহৰিয়ে গৈছোঁ অলৰেডি, সেই টাইমটো গুচি গ'ল। চ' মই মেগী বনাই দিলোঁ আৰু আজি মই বাটাৰ অকণমান এড কৰিছোঁ একদম খোৱাৰ টাইমত। তো মোৰ মেগী ৰেডি। ঘৰত আহিলে এনেকৈ মেগী, চিৰা এনেকুৱা টাইপৰ বস্তুৱে খোৱা হয়। আৰু আজি ছানডে স্পেচিয়েল মই খাই আছোঁ এনেকৈ, চাহ আৰু ইভিনিং এতিয়া টাইমত বাজিলে এনেকৈ 9টা চাহকাপ 10, খালোঁ আৰু তো মই তো চাহকাপ আজিৰ খাই কাৰণে লওঁ। বাই। আৰু এইটো চিপছ কাৰ ফেভৰেট জনাবচোন।